গোটেই কথাবিলাক সকলো ৰাইজে জানি থাকে আৰু মই যেতিয়া কিছুমান ঠাইলৈ যাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিছুমান CID পঠিয়াই থাকে আৰু এই CID সকলৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছো যে অকমান আপোনাৰ CID কৈ কেমেৰাটো ঘূৰাই দিয়ক অশোক শৰ্মাই কোৱাৰ দৰে অগণন মহিলা ইয়ালৈ আহিছে যিসকলে আপোনাক অনাস্থা প্ৰকাশ কৰিছে আজি এই উপস্থিতিয়ে প্ৰমাণ কৰিছে যে 2026 চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী যে আঁতৰিব তাৰ ইংগিত আজি এই সভাৰ পৰাই আৰম্ভ হৈছে যোৱাকালি মই একেবাৰে সীমামূৰীয়া মেঘালয় ৰাজ্য আৰু একেবাৰে বাংলাদেশৰ লগত লাগি থকা হাত চিজিমাইলৈ গৈছিলো তাতো আমি সৰুকে কৰ্মী সভা পাতিছিলো কিন্তু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে মহিলাসকল ওলাই আহিছে যুৱক বন্ধুসকল ওলাই আহিছে বয়োজ্যেষ্ঠ লোকসকল ওলাই আহিছে ভূপেন বৰা ডাঙৰীয়া উজনিলৈ গৈছে গৌৰৱ গগৈ ডাঙৰীয়া উজনিলৈ গৈছে সকলো শ্ৰেণীৰ ৰাইজ আহি ওলাই আহিছে আহি কৈছে যে আমাক শান্তি লাগে আমি নিজৰ পৰিয়ালটোলৈ আমি শান্তিৰে থাকিব বিচাৰিছো হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত আমি থাকিব নোৱাৰা অৱস্থা হৈছে আমাক ৰক্ষা কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা লোকসভা নিৰ্বাচনৰ সময়ত তেওঁৰ ইণ্টেলিজেন্সৰ যোগেদি গম পালে যে যোৱা বিধানসভা সমষ্টি যোৱা বিধানসভা নিৰ্বাচনত যিখিনি লোকে বিজেপিক সমৰ্থন কৰিছিল তেওঁৰ অত্যাচাৰৰ কাৰণে এইবাৰ তেওঁলোকৰ লগত নাই যোৱা বিধানসভা নিৰ্বাচনত যি আহোম সম্প্ৰদায় তেওঁলোকৰ লগত আছিল যি মৰাণ মটক লোকসকল তেওঁলোকৰ লগত আছিল যি চুতীয়া সম্প্ৰদায়ৰ লোক তেওঁলোকৰ লগত আছিল যি চাহ জনজাতিৰ লোক তেওঁলোকৰ লগত আছিল যি ভাষী সংখ্যালঘুসকল তেওঁলোকৰ আছিল যি পূজাজবৰ্গী লোক তেওঁলোকৰ লগত আছিলে বিভিন্ন কাৰণত আজি তেওঁলোকৰ লগত নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া গম পালে এই কথাখিনি যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া লোকসভা নিৰ্বাচনত যোৰহাটত উঠিল যোৰহাটৰ প্ৰতিটো সমষ্টি যোৱাবাৰ বিজেপি জিকিছিল আৰু এইবাৰ সেই একেখিনি ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিজেপিৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিলে যেতিয়াই হিমন্ত বিশ্ব শৰ্মাই দেখিলে যে আমাৰ লগত লাগি থকা লোকসকল আজি আমাৰ লগত নাই যোৱাবাৰ যিসকলৰ সমৰ্থনত আমি চৰকাৰ কৰিলো সেই লোকসকল আমাৰ লগত নাই এতিয়া মুখ্যমন্ত্ৰী মিয়াৰ কথা মনত পৰিল এতিয়া মিয়াৰ ভোট লগা হল এই মুখ্যমন্ত্ৰীয়ে কৈছিল যে মিয়াৰ ভোট মোক নালাগে কৈছিল নে নাই ৰাইজ কিয় কৈছিল এইকাৰণে কৈছিল যে সুপ্ৰিম কোৰ্টত এটা কেছ চলি আছিল কেছটো চলি থাকোতে তেওঁ আপ্ৰাণ চেষ্টা কৰিলে যে ভিত্তি বছৰ NRCৰ সময়ত 1951 চন হ'ব লাগে কথাবিলাক অলপ গমি পিটি চাব 1951 চন ভিত্তি বছৰ হ'ব বুলি তেওঁ ধৰি লৈছিল আৰু সেইকাৰণে ভাবিছিল যে 1951 চন ভিত্তি বছৰ হলে এই মানুহখিনিৰ যেতিয়া ভোটেই নাথাকিব এই মানুহখিনি আমাক ভোট নালাগে সেইকাৰণে কৈছিল যে মিয়াৰ ভোট নালাগে নিৰ্বাচনৰ সময়ত মই এই লোকসকলক কম যে আমাক ভোট নিদিব কিন্তু তেওঁ আপ্ৰাণ চেষ্টা কৰাৰ পাছতো ৰাহুল গান্ধী ডাঙৰীয়া জমিয়ত উলামা হিন্দ আনছো এই বানুঞ্জয় ৰাভা বেলিতা মাৰাক গোৱালপাৰাৰ ৰঞ্জিত দাস সাৱত্ৰী তাপশ্ৰী দেৱী তেওঁলোকেও যে সুপ্ৰিম কোৰ্টত কেছ কৰি থৈছিল আমাৰ এখেতে বুজিয়ে নাপালে আমাৰ এখেতে লাগি থাকোতে বানুঞ্জয় ৰাভা বেলিতা মাৰাক এই লোকসকলে সুপ্ৰিম কোৰ্টত কেছ কৰি আমাৰ এই মহিলাসকলক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাই যি 1951 চন ভিত্তি বছৰ হ'ব বুলি কৈছিল সেই ভিত্তি বছৰ হিমন্ত বিশ্ব শৰ্মাক নস্যাৎ কৰি সুপ্ৰিম কোৰ্টে ডাঙৰ উকিল ধৰিবলগীয়া হৈছিল আমাৰ কাক ধৰা হৈছিল
নামে শুনা নাই আমি বহুতে চলি সুৰাবজী কপিল সিবাল ইন্দিৰা জয়সিং সলমান খুৰশ্বিদ বিবেক ডাংখা এবাৰ তেওঁ কেছত উঠিলে এজনক 10 লাখ টকা লাগে এই লোকসকলৰ কেছত উঠোতে কমেও 60-70 বাৰ তেওঁলোকে উঠিবলগীয়া হৈছে আমি গৈ ৰাহুল গান্ধীক কলো এই দুখীয়া মানুহসকলক এনআৰচিৰ মাধ্যমেৰে আমি নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত আমি কেনেকৈ সহায় কৰিম ইমান পইচা আমাৰ নাই তেখেতে উকিলসকলক ক'লে যে আপোনালোকেতো বিভিন্ন সময়ত বিভিন্ন জনৰ পৰা কেছত পইচা লয় এই দুখীয়া লোকসকলৰ কেছত আপোনালোকে কমকৈ ল'ব দিনে ৰাতিয়ে কাম কৰাৰ পাছত এদিন হঠাৎ হাইকোৰ্টৰ পৰা এটা প্ৰস্তাৱ হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ গ'ল নিৰ্দেশ গ'ল এটা ভাৰ্টিক ওলাল যে 48টা মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীৰ যিখন চাৰ্টিফিকেট এখন বাতিল হৈ গ'ল 48 লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীৰ চাৰ্টিফিকেট বাতিল হ'ল মানে এইখন কি চাৰ্টিফিকেট জানে এগৰাকী মহিলাই নিজৰ বাপেকৰ ঘৰৰ পৰা গিৰিয়েকৰ ঘৰলৈ বিয়া হৈ যাওঁতে তেওঁ কৰ মানুহ কাৰ ছোৱালী আৰু ক'ত বিয়া হৈছে সেইখন পঞ্চায়তৰ ছেক্ৰেটাৰী এখন লিংকেজ চাৰ্টিফিকেট দিয়ে সেই লিংকেজ চাৰ্টিফিকেটখন মহামান্য গুৱাহাটী আদালতে নস্যাৎ কৰি খাৰিজ কৰি দিলে হাহাকাৰ লাগিল আমাৰ কি হ'ব 48 লাখ মহিলাৰ যদি 48 লাখ মহিলাৰ নাগৰিকত্ব খৰ্ব হয় সেই 48 লাখ মহিলাৰ লগত আৰু কিমান মানুহ জড়িত হ'ব ভাবি চাওক আপোনালোকে তেওঁলোকৰ ল'ৰা ছোৱালীৰ অৱস্থা কি হ'ব হাহাকাৰ লাগিল আমাৰ সেই সময়তে উকিলৰ পৰামৰ্শ মতে এই কেৰচিন আলমৰ তালৈ আহিছিলোঁ আৰু কৈছিলোঁ যে উকিলে কৈছে যে ইয়াৰ স্থানীয় আন কিছুমান মানুহৰ সৈতে কেছ কৰিব লাগে মই ধন্যবাদ জনাম গাৰো সম্প্ৰদায়ৰ সেইগৰাকী মহিলাক যিগৰাকী মহিলাৰ কেছৰ যোগেদি নিশ্চিত বিপদৰ পৰা আপোনালোকে ৰক্ষা পাইছিল সেইগৰাকী হ'ল বেলিতা মাৰাকৰ কেছৰ যোগেদি যেতিয়া আমি কেছ কৰিলোঁ ভানুঞ্জয় ইয়াত আছে মই দেখিছোঁ ভানুঞ্জয় ৰাভাই যেতিয়া কেছ কৰিলে ৰঞ্জিত দাস বঙালী সম্প্ৰদায়ৰ লোকজনে যেতিয়া কেছ কৰিলে তাপসী দেৱীয়ে যেতিয়া কেছ কৰিলে হিমন্ত বিশ্ব শৰ্মা পৈতে দেখিলে এই লোকসকল ক'ৰ পৰা আহিল অসমত ভাৰতবৰ্ষত এনেধৰণৰ বহুত ধৰ্ম নিৰপেক্ষ ভাৱাপন্ন লোক আছে এদিন হঠাৎ বিভিন্ন চুক্তি তৰ্ক কৰাৰ পাছত সুপ্ৰিম কোৰ্টে ৰায় দিলে যে হাইকোৰ্টে যিখন পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট দিছিলে সেইখন নাকচ কৰাটো অবৈধ এই লোকসকলৰ যিখন লিংকেজ চাৰ্টিফিকেট দিছে সেইখন আগৰ নিচিনা বাহাল থাকিব বুলি এই আমি যেতিয়া ৰায় আনিলো এই নিশ্চিত বিপদৰ পৰা এই 48 লাখ মহিলাক আমি নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিলো হিমন্ত বিশ্ব শৰ্মা ভাবিছিল যে 51 চন হ'ব হিমন্ত বিশ্ব শৰ্মা যদি ডালে আমি পাতে হিমন্ত বিশ্ব শৰ্মাই 51 চন কৰিছিল আৰু এইবাৰ আমি সুপ্ৰিম কোৰ্টত মোহৰ লগাই 1971 চন ভিত্তি বছৰ কৰি আনিলো অৰ্থাৎ নাগৰিকত্বৰ যিটো আপোনাৰ সন্দেহ সেইটো নাইকিয়া কৰি দিলো আমি হিমন্ত বিশ্ব শৰ্মা বিপদত পৰি দুইফালে গ'ল একফালে তেওঁৰ লগত থকা আহোম সম্প্ৰদায় চুতীয়া সম্প্ৰদায় টি গাৰ্ডেন কোচ ৰাজবংশী মৰাণ মটক এই লোকসকল তেওঁৰ লগত নাই তেওঁৰ অত্যাচাৰত স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ আপোনাৰ অত্যাচাৰ মূল্য বৃদ্ধিৰ কাৰণে এই লোকসকল জনজাতি নিদিয়াৰ কাৰণে এই লোকসকল তেওঁৰ পৰা আঁতৰি গৈছিল যেতিয়া দেখিলে তেওঁ নিজৰ হাতত থকা মানুহখিনি নাইকিয়া হ'ল যি মিয়াৰ ভোট নালাগে বুলি কৈছে এতিয়া মিয়াৰ ওচৰত আহি কৈছে মোক ভিক্ষা দিয়া মোৰ ভোট লাগে ৰাইজ সেইকাৰণে আপোনালোকক ধন্যবাদ দিছোঁ সুষমাই কোৱাৰ দৰে কিমান আপোনালোকক মিছা কথা কৈ পতিয়ন দিয়াবলৈ চেষ্টা কৰিছিল লোকসভা নিৰ্বাচনৰ সময়ত অৰুণোদয় দিম বুলি আপোনালোকক ফটো ষ্টৈট কপি বিলাইছিল নে নাই